নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি PG এণ্ট্ৰেন্স আছিল তাৰ অনলাইন প্ৰচেছটো আপোনালোকক দেখুৱাম। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে bunivadm.sharma.edu.in পৰ্টেলত আহিব লাগিব। এইটো আপোনাক গুগলত ডাইৰেক্ট চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়া মাত্ৰ আপোনাক এই পেজটোলৈ লৈ আহিব। অহাৰ পিছত আপোনালোকে ইয়াত যিবিলাক প্ৰস্পেক্টাছ আছে বা নটিফিকেশ্যন আছে এইবিলাক চাব পাৰিব। ইয়াত সকলো আছে, আপোনালোকে ইয়াতে সকলো স্ক্ৰল কৰিলে পাই যাব। প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব লাগিব আপোনালোকে। ইয়াত আপোনালোকে ৰেজিষ্টাৰ বটনটো যে দেখিছে তাতে ক্লিক কৰিব। ক্লিক কৰোঁতে ইয়াত কৈছে যে আপোনালোকৰ যি ডিটেইলছ আছে সেইখিনি আপোনাৰ ক্লাছ 10ৰ মাৰ্কশ্বিটৰ মতে হ'ব লাগিব। যেনেকৈ নাম আছে তেনেকৈ দিব লাগিব, ক্লাছ 10ৰ মাৰ্কশ্বিটৰ যেনেকৈ আছে তেনেকৈ দিব লাগিব। এপ্লিকেণ্ট ফুল নেম, ডেট অফ বাৰ্থ, এপ্লিকেণ্ট ইমেইল, ৰি-এণ্টাৰ ইমেইল এড্ৰেছ, এটা পাছৱৰ্ড দিব লাগিব, ৰি-এণ্টাৰ পাছৱৰ্ড, মোবাইল নাম্বাৰ, ৰি-এণ্টাৰ মোবাইল নম্বৰ আৰু কেপচা কোডটো দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনাৰ OTP যাব, মেইল বা আপোনালোকৰ যি টেক্সট মেছেজ আছে তাত OTP যায়। যিকোনো এটা OTP দি আপোনালোকে ভেৰিফাই কৰিব লাগে। ভেৰিফাই কৰাৰ পিছত আপোনালোকে প্ৰফাইল বনাব লাগিব। ইয়াৰ পিছত আপোনালোকক কি থাকিব, প্ৰফাইল বনাব লাগিব। গতিকে যি নাম আৰু ডেট অফ বাৰ্থ আছে এইবোৰ শুদ্ধকৈ দিব, কাৰণ এইবোৰ এডিট কৰিব নোৱাৰে। গতিকে এইখিনি দিওঁতে আপোনালোকে ভালদৰে দি ল'ব। তাৰপিছত যি OTP যাব সেই OTP দি আপোনালোকে ভেৰিফাই কৰিব। একাউণ্ট ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ যি ইমেইল আছিলে আৰু যি পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ড দি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিখন ডেছবৰ্ড আছে ডেছবৰ্ডখন আহি যাব। ইয়াত প্ৰথমে আপোনালোকে কমপ্লিট প্ৰফাইল কৰি ল'ব লাগিব। কমপ্লিট প্ৰফাইল সকলোৰে কাৰণে ছেইম হয়। PG এণ্ট্ৰেন্সৰ কাৰণে হওক বা BEdৰ কাৰণে হওক বা MA এণ্ট্ৰেন্স বা যিকোনো যিবোৰ প্ৰগ্ৰেম আছে বা যিবোৰ চাৰ্টিফিকেট কোৰ্চ আছে সকলোৰে কাৰণে কমপ্লিট প্ৰফাইল আপোনালোকে কৰিব লাগিব। কমপ্লিট প্ৰফাইল কৰাৰ পিছত ষ্টেপ 2ত এপ্লাই প্ৰগ্ৰেম আৰু ষ্টেপ 3ত পে ফিজ আৰু ছাবমিট। অৰ্থাৎ আপোনালোকৰ প্ৰথম কমপ্লিট প্ৰফাইল কৰি লোৱাৰ পিছতহে আপোনালোকৰ বাকীকেইটা ষ্টেপ আৰম্ভ হ'ব। গতিকে প্ৰথমে আপোনালোকে যি কমপ্লিট প্ৰফাইল আছে বটনটোত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। যি পাৰ্চনেল ডিটেইলছ আছে সেইখিনি আপোনালোকক শ্ব' কৰিব। আপোনালোকৰ নাম, এপ্লিকেণ্ট ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল নাম্বাৰ এইখিনি থাকিবই। গতিকে আপোনালোকে এইখিনি চেঞ্জ কৰিব নালাগে। তাৰপিছত আপোনালোকৰ আহিব, ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, যি হয় দিব। কেটেগৰীটো চিলেক্ট কৰিব। অ'পেন হ'লে অ'পেন, OBC হ'লে OBC হ'লে কিন্তু ক্ৰিমিলিয়া আৰু নন ক্ৰিমিলিয়া দুটা আছে। গতিকে ক্ৰিমিলিয়া হ'লে ক্ৰিমিলিয়া চাৰ্টিফিকেট দিব লাগিব, নন ক্ৰিমিলিয়া হ'লে নন ক্ৰিমিলিয়া চাৰ্টিফিকেট দিব লাগিব। সেই চাৰ্টিফিকেটৰ প্ৰথম আপোনালোকৰ চাৰ্টিফিকেট নম্বৰটো দিব লাগিব। ক্ৰিমিলিয়া চাৰ্টিফিকেটৰ কেটেগৰী চাৰ্টিফিকেট মানে হৈছে আপোনালোকৰ নন ক্ৰিমিলিয়া চাৰ্টিফিকেটৰ চাৰ্টিফিকেট নম্বৰটো আৰু কোনদিনা ইছ্যু কৰা হৈছে অৰ্থাৎ কোনদিনা আপোনালোকে চাৰ্টিফিকেটখন পাইছিলে সেইদিনা সেই ডেটটো উল্লেখ কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ যিখন NCL আছে NCLতে উল্লেখ থাকে ডেটটো। তাৰপিছত SC ST এইসকলে তেওঁলোকৰ যি কাষ্ট চাৰ্টিফিকেট আছে সেই কাষ্ট চাৰ্টিফিকেট দিব লাগিব। কাষ্ট চাৰ্টিফিকেটৰ নাম্বাৰ আৰু ইছ্যু ডেট দিব লাগিব। গতিকে আপোনালোকে চাই ল'ব। EWS সকলে EWS দিব লাগিব। গতিকে মই অ'পেন কেটেগৰী দি দিছোঁ। মেৰিটেল ষ্টেটাছটো চাব আপোনালোকে ইয়াৰ পৰা দিব নিজৰ মেৰিটেল ষ্টেটাছটো। মেৰিড হ'লে মেৰিড, আনমেৰিড হ'লে আনমেৰিড। ব্লাড গ্ৰুপটো দিব যি হয়। এইটো আৰ ইউ চিটিজেন ইণ্ডিয়াটো য়েছ ক'ব। ৰিলিজিয়নটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব হিন্দু বুলি। এইখিনি দিয়াৰ পিছত আপোনালোকে যি ফেমিলি ডিটেইলছ আছে ফেমিলি ডিটেইলছৰ কাৰণে তললৈ স্ক্ৰল ডাউন কৰিব লাগিব। ফেমিলি ডিটেইলছত আপোনাৰ মাদাৰ নেমটো দিবলৈ কৈছে। ইয়াত মাৰ নামটো দিব। মিছটো নলগাব, অকল খালী নামটো দিব। মোবাইল নম্বৰ থাকিলে দিব পাৰে, নাথাকিলে নাই। তাৰপৰা মাদাৰ অকুপেশ্যনটো দিব পাৰে নিদিব পাৰে, ইয়াত আপোনালোকৰ মেণ্ডেটৰী নহয়। তাৰপিছত মাদাৰ কোৱালিফিকেশ্যন দিব পাৰে নিদিলেও কোনো কথা নাই, এইটো মেণ্ডেটৰী নহয়। যিবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ দিব লাগে। তাৰপিছত চেলাৰী দিলে এইবোৰ নিদিলেও হ'ব। তাৰপৰা দেউতাৰ নামটো তেনেকৈ আপোনালোকে মিষ্টাৰ মিছ একো নলগাব, খালী নামটো দিব। তাৰপিছত তেনেকৈ অকুপেশ্যনটো দিব পাৰে কি কৰে। তাৰপিছত ফাদাৰ কোৱালিফিকেশ্যনটো দিব পাৰে নিদিবও পাৰে, আপোনাৰ কথা। ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই। ইমাৰ্জেঞ্চি ঘৰৰ কণ্টেক্ট নাম্বাৰ এটা খুজিছেতো দি দিব। ঘৰৰ ফেমিলি ইনকামটো সুধিছে কিমান, এইটো আপোনালোকে দিব। যদি ইনকাম চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ডটো আপলোড কৰিব পাৰে। তাৰপিছত হেভ ইউ এনৰোল ইন BO বিফ'ৰ, অৰ্থাৎ বড়োলেণ্ড ইউনিভাৰ্চিটি আগতে আপুনি পঢ়িছে নেকি। যদি পঢ়িছে য়েছ ক'ব। পঢ়িলে আপুনি কোনখন কলেজত পঢ়িছে সেইটো দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। ডিপাৰ্টমেণ্ট মানে আছে কলেজখনৰ নামটো। তাৰপিছত কোনটো প্ৰগ্ৰেম লৈছে, BA লৈছে নে BSc লৈছিলে নে কি লৈছিলে আৰু কোন চনত আপুনি এডমিশ্যন লৈছিলে কলেজখনত সেইবোৰ উল্লেখ কৰিব লাগিব। যদি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰত পঢ়িছে বা বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়িছে। যদি নাই পঢ়া ন' কৰিব। তাৰপিছত আদাৰ কেটেগৰী আহিছে। পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি হ'লে য়েছ ক'ব, নহ'লে নট এপ্লিকেবল দিব। এইখিনি নট এপ্লিকেবল দিব। জম্মু কাশ্মীৰ ষ্টুডেণ্ট নট এপ্লিকেবল দিব। তাৰপিছত এইখিনিও যদি হয় য়েছ ক'ব, নহ'লে নট এপ্লিকেবল দিব। এইটো আপোনালোকৰ যদি আছে কালচাৰেল এক্টিভিটি তেতিয়া আপোনালোকে দিব পাৰে। স্পৰ্টছ কোটা থাকিলে কিন্তু আপোনালোকৰ চাৰ্টিফিকেট লাগিব। এইখিনি মই নোটে ৰাখিছোঁ।
তাৰপিছত বেংক ডিটেইলছ দিবলৈ আহিছে। এইটো আপোনাৰ যদি একাউণ্ট নম্বৰ নাথাকে ঘৰৰ মা দেউতাৰ একাউণ্ট নম্বৰ দিলেও হ'ব বুলি উল্লেখ কৰিছে। যদি একাউণ্ট নম্বৰ আপোনাৰ আছে আপোনাৰ দিব। নেম অফ একাউণ্ট হোল্ডাৰ নেম, ইয়াৰ নামটো উল্লেখ কৰিব। ইয়াত একাউণ্ট নম্বৰটো দিব। ইয়াত কনফাৰ্ম একাউণ্ট নম্বৰ কৰিব। ইয়াত বেংকটোৰ নাম দিব, ব্ৰাঞ্চটোৰ নাম দিব। যেতিয়া আপোনালোকে হয়তো ইয়াত বেংক নাম লিখাৰ পিছত হয়তো ব্ৰাঞ্চ নেমটো অহা নাই, ইয়াত বেংক ব্ৰাঞ্চ নেম অহা নাই, IFC কোডটো দিব। IFC কোডটো দিয়া মতে অট'মেটিক হয়তো যি ব্ৰাঞ্চ সেই ব্ৰাঞ্চটো আহি যাব চাগে। মোৰ মতে ইয়াত অহা নাই কিন্তু আহি যাব লাগে। এড্ৰেছৰ ক্ষেত্ৰত কৰস্পণ্ডেণ্ট এড্ৰেছ দিব, অৰ্থাৎ প্ৰেজেণ্ট এড্ৰেছ যদি পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় আপোনালোকে একেখিনি তথ্যকে ভৰাব পাৰে। এড্ৰেছত আপোনালোকে প্ৰথম গাঁওখনৰ নামটো দিব। ইয়াত পোষ্ট অফিচ, PO, PS, GS এইখিনি উল্লেখ কৰিব এড্ৰেছ লাইন 2ত। কাণ্ট্ৰি দিব আপোনালোকে ইয়াৰ পৰা চাই ইণ্ডিয়া বুলি। তাৰপিছত ষ্টেট আছাম চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টটো উল্লেখ কৰিব। তাৰপিছত চিটি লিখিব, ইয়াতে আপোনালোকে নিজৰ চিটি লিখিব। পিনক'ডটো দিব ইয়াত। তাৰপিছত সুধিছে পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ ছেইম নেকি। যদি ছেইম হয় আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখিনি অট'মেটিক ফিল আপ হৈ যাব। ফিল আপ হোৱাৰ পিছত আপোনালোকে ছেভ ডিটেইলছ বটনটো ক্লিক কৰি নেক্সট পেজলৈ যাব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ আদাৰ ডিটেইলছৰ সুধিছে ডু ইউ হেভ এনি ইলনেছ উইচ ৰিকুৱেৰ কণ্টিনিউ ইমাৰ্জেঞ্চি মেডিকেল। যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। NCC চাৰ্টিফিকেট আছে নি, যদি আছে য়েছ ক'ব। য়েছ ক'লে আপোনালোকৰ কি টাইপৰ চাৰ্টিফিকেট আছে দিব লাগিব। NCC B, C, G চাৰ্টিফিকেট আছে। যদি নাই ন'তে ৰাখিব। তাৰপিছত হেভ ইউ পাৰ্টিচিপেট ইন নেশ্যনেল ছাৰ্ভিচ স্কিম। যদি পাৰ্টিচিপেট কৰিছে য়েছ ক'ব, নহ'লে ন' ক'ব। যদি আপোনালোকৰ মা দেউতাই কোনোবা ইউনিভাৰ্চিটিত কাম কৰে তেতিয়াহ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। লেংগুৱেজ কি জানে সুধিছে আপুনি। ইয়াত আপোনালোকে ৰিডিং ৰাইটিং কৰিব জানেনে, এইকেইটা যদি জানে আপোনালোকে টিক মাৰ্ক দি দিব যি জানে। আৰু কি লেংগুৱেজ জানে এক্সট্ৰা আপুনি এইটো দিব পাৰে। ইয়াত মই আপোনালোকৰ আছামিজ জানো বা আপুনি যদি আছামিজটো জানে আছামিজটো দিব পাৰে ৰিডিং। তাৰপিছত বড়ো জানিলে বড়ো আপোনালোকে তলত দিব পাৰে। তলৰ যিটো আদাৰ লেংগুৱেজ লিখা আছে ইয়াত বড়ো দিব পাৰে। মই তিনিটাই দিছোঁ। তিনিটা দি ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত প্ৰিভিউটো আহিছে। আকৌ এবাৰ প্ৰচিড টু নেক্সট বটনত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ফটো আৰু ডকুমেণ্ট আপলোড দিবলৈ আহিব। ইয়াত আপোনালোকৰ ফটো চাইজ 10 পৰা 500 KB ভিতৰত আপোনালোকৰ দিব লাগিব। তাৰপিছত ছিগনেচাৰ চাইজ 10 পৰা 500 KB ভিতৰত দিব লাগিব। তাৰপিছত ইনকম চাৰ্টিফিকেটখন খুজিছে। ইয়াত আপোনালোকৰ ইনকম চাৰ্টিফিকেটখন কিছুমান ইউনিভাৰ্চিটি পৰ্টেলত ছমাৰ পৰ্টেলত যিহেতু চবৰ কাৰণে ছেইম হয়, কটন বা এনেকুৱা কোনোবা ইউনিভাৰ্চিটিত হয়তো আপোনালোকৰ ইনকম চাৰ্টিফিকেট ঠাই ৰেচন কাৰ্ডো দিব পাৰে বুলি উল্লেখ কৰিছে। গতিকে আপোনালোকৰ যদি ইনকম চাৰ্টিফিকেট নাই ইয়াত আপোনালোকে ৰেচন কাৰ্ডখন আপলোড কৰিব পাৰে। যিকোনো টাইপৰ ৰেচন কাৰ্ডে আপুনি আপলোড কৰিব পাৰে। ৰেচন কাৰ্ডৰ যিটো ফ্ৰণ্ট পেজ য'ত ফটো উল্লেখ আছে বা নাম্বাৰটো উল্লেখ আছে বা ঘৰৰ সদস্যৰ নাম যি আছে মানে ফ্ৰণ্ট পেজটো আপোনালোকে ফটো মাৰি PDF ফৰ্মেটত আপলোড কৰিব লাগিব। তেনেকৈ আপোনালোকে ইনকম চাৰ্টিফিকেট নহ'লে ৰেচন কাৰ্ড, ফটো, ছিগনেচাৰ দি আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পিছত ফাইনেল প্ৰিভিউ আহিব। প্ৰিভিউত এবাৰ ভালদৰে চাই ল'ব যাতে ভুল নহয় সেইটো ধ্যান ৰাখিব। কাৰণ প্ৰফাইলটো এবাৰ যদি লক কৰি দিয়ে, লক কৰি দিয়াৰ পিছত কিন্তু কাৰেকশ্যন নাহে। বাকী হয়তো কাৰেকশ্যন আহিব পাৰে কিন্তু প্ৰফাইলটো এবাৰ লক কৰাৰ পিছত ইয়াৰ কাৰেকশ্যন কৰিব নোৱাৰে। গতিকে প্ৰফাইলটো ভালদৰে ছাবমিট কৰোঁতে ভালদৰে এবাৰ চাই ল'ব প্ৰথমৰ পৰা শেষলৈকে। গতিকে সেইখিনি দিয়াৰ পিছত আপোনাৰ প্ৰচিড টু নেক্সট বটনত ক্লিক কৰি প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। প্ৰফাইল কমপ্লিট কৰাৰ পিছত আহিলে আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন। ইয়াত আপোনালোকে সকলো পাই যাব। ইয়াত আপোনাৰ মাই প্ৰফাইল ছাবমিটেড দেখিছে। ইয়াতে আপোনালোকে পে'মেণ্টৰ পৰা ধৰি সকলো পাই যাব। পে'মেণ্ট কৰাৰ পিছত পে'মেণ্ট কৰাটো দেখুৱাব। ইয়াত এপ্লাই ফৰ প্ৰগ্ৰেম বটনটোত ক্লিক কৰিব। এপ্লাই ফৰ প্ৰগ্ৰেম বটনটোত ক্লিক কৰাৰ পিছত ইয়াত আহিব বেচেলৰ, ডক্টৰেল, মাষ্টাৰ। আপুনি যোনটো এপ্লাই কৰিব বিচাৰে সেইটোত ক্লিক কৰিলে হ'ল। বেচেলৰ কৰিলে বেচেলত আহিব আপোনালোকৰ বেচেলৰ অফ এডুকেশ্যন। তেনেকৈ মাষ্টাৰ প্ৰগ্ৰেমত ক্লিক কৰিলে আপোনালোকৰ মাষ্টাৰ প্ৰগ্ৰেমখিনি আহিব। কি মাষ্টাৰ প্ৰগ্ৰেম আছে সকলো আহিব। গতিকে আপোনালোকে যিটোত এপ্লাই কৰিম বুলি ভাবিছে সেইটোতে আপোনালোকে ক্লিক কৰিব পাৰে। আপোনালোকে মাষ্টাৰ প্ৰগ্ৰেমটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন কৰিবলৈ কৈছে। কোনটো প্ৰগ্ৰেমত এপ্লাই কৰিব অৰ্থাৎ কোনটো মেজৰ হিচাপে পঢ়িব বা কোনটো আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব। মাষ্টাৰ অফ আৰ্টছ আছে, বড়ো আছে, ইকনমিক্স আছে, এডুকেশ্যন আছে, ইংলিছ আছে, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, ফিলচফি, পলিটিকেল ছায়েন্স, সংস্কৃত, বিজনেছ এডমিনিষ্ট্ৰেশ্যন, কমাৰ্চ, কম্পিউটাৰ এপ্লিকেশ্যন, এডুকেশ্যন, তাৰপৰা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, বায়'টেকনলজি, বটানী, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, মেথমেটিক্স, ফিজিক্স, জুলজি সকলো আছে। যিটোতে আপোনালোকে এপ্লাই কৰিব বিচাৰে সেইটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত হেডকোৱাৰ্টাৰ বা ৰিজনেল চেণ্টাৰটো চিলেক্ট কৰিব। ডিপাৰ্টমেণ্ট অফ জুলজি, আনন্দ বৰুৱা একাডেমী ডিগ্ৰী কলেজ, ছায়েন্স কলেজ, কোকৰাঝাৰ। অৰ্থাৎ যিবিলাক বড়ো ইউনিভাৰ্চিটি কলেজ আছে সেই কলেজবিলাকতো মাষ্টাৰ প্ৰগ্ৰেম আহিছে। গতিকে আপোনালোকে কোনটোৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেইটো আপোনালোকে চাই ল'ব। যদি আপুনি ডিপাৰ্টমেণ্ট অফ জুলজি আপোনালোকে ধৰি লওক
যি আপোনালোকৰ বড়ো ইউনিভাৰ্চিটি আছে তাত যদি পঢ়িব বিচাৰে তেতিয়া ডিপাৰ্টমেণ্ট অফ জুলজি, যদি বাকীকেইটাত পঢ়িব বিচাৰে যিটোত পঢ়িব বিচাৰে সেইটো চিলেক্ট কৰিলে হ'ল। যদি আপোনালোকে ছেপাৰেটকৈ এপ্লাই কৰিব লাগিব, কিন্তু আপোনালোকে ধৰি লওক বেলেগ তিনিখন তিনিখনত যদি পঢ়িব বিচাৰে তিনিখনতে আপোনালোকে এক্সট্ৰাকৈ এপ্লাই কৰিব লাগিব। কিন্তু এণ্ট্ৰেঞ্চ এক্সাম এটাই হ'ব, কিন্তু আপোনালোকৰ যদি তেতিয়া আপোনালোকে তিনিখনতে এপ্লাই কৰিলে তিনিটা মেইন লিষ্টত নাম অহা চান্স থাকিব। গতিকে আপোনালোকে যদি তিনিটাত এপ্লাই কৰিম বুলি ভাবিছে তিনিটাৰ কাৰণে এপ্লিকেশ্যন ফৰ্মখন বেলেগকৈ আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পৰা আহি এই যিটো পেজ আছে এই পেজটোত আহি আকৌ এপ্লাই কৰিব লাগিব। ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দি দিব। ইয়াতে তলতে আপোনালোকে চাব কি কৈছে চাব। এতিয়া ধৰি লওক মই আপোনাৰ জুলজিটো কৈছোঁ অনাৰ্ছ লাগিব, BSc অনাৰ্ছ উইথ 50% মাৰ্কছ, ৰিলেক্সেশ্যন মাৰ্কছ কেণ্ডিডেট SC ST, অৰ্থাৎ SC ST পৰা অহাসকলে 5% ৰিলেক্সেশ্যন পাব, অৰ্থাৎ 45 হ'লেই হ'ব। আৰু যিসকল জেনেৰেল OBC তেওঁলোকৰ 50% মাৰ্কছ থাকিব লাগিব। তাৰপিছত দি ৰিলেক্সেশ্যন উইল নট এপ্লাই টু কেণ্ডিডেট চেকিং এডমিশ্যন ইন আদাৰ ৰিজাৰ্ভ কোৱাৰ্টাৰ, অৰ্থাৎ PWD যদি বিচাৰে এইবিলাক EWS বিচাৰে তাত কিন্তু আপোনালোকৰ এপ্লিকেবল নহয়। গতিকে অকল জেনেৰেল OBC ক্ষেত্ৰত 50% আৰু SC ST ক্ষেত্ৰত 45 হ'ব লাগিব। তাৰপিছত আপোনালোকে ষ্টাৰ্ট এপ্লিকেশ্যন বটনটোত ক্লিক কৰিব। ইয়াত আপোনালোকৰ শ্ব' কৰিছে যে যি এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত BSc মই দেখুৱাবৰ কাৰণে দিছোঁ, আপোনালোকৰ যি ছাবজেক্ট হয় সেইটোতে আপোনালোকে এনেকৈ ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এইখিনি আহিব, আপোনালোকৰ ক্লাছ 10ৰ পাছিং এইখিনি মই আপোনালোকৰ ফিল আপ কৰি দিছোঁ। আপোনালোকে এনেকৈ ফিল আপ কৰিব দেখুৱাবৰ কাৰণে আপোনালোকে পাছিং এইটো দিব। তাৰপিছত ক্লাছ 10ৰ মেক্সিমাম মাৰ্কছটো দিব। তাৰপিছত মাৰ্কছ অবটেইন কিমান পাইছিলে, মাৰ্কছ কিমান পাইছিলে, ক্লাছ 10ৰ ডিভিজনটো দিব, ক্লাছ 10ৰ স্কুলখন নামটো দিব। তাৰপিছত ক্লাছ 10ৰ বৰ্ডটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব, বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম বুলি। ক্লাছ 10ৰ ছাবজেক্ট কম্বিনেশ্যন দিব, আছামিজ ইংলিছ সকলো 6টা ছাবজেক্ট আপোনালোকে ইয়াত লিখি দিব। মই ইয়াত আপোনাৰ 2টা ছাবজেক্ট লিখি দিছোঁ, বাকী 4টা ছাবজেক্ট আপোনালোকে ভৰাই দিব, টোটেল 6টা ছাবজেক্ট ভৰাব। ক্লাছ 12ৰ তেনেকৈ ডিটেইলছখিনি দিব, ক্লাছ 12ৰ পাছিং ইয়েৰ, মেক্সিমাম মাৰ্কছ কিমান থাকে, মাৰ্কছ অবটেইন, পাৰ্চেণ্টেজ পাব, ক্লাছ 12ৰ ডিভিজন, ক্লাছ 12ৰ বৰ্ডখন, তাৰপিছত ক্লাছ 12ৰ স্কুল বা কলেজখন নাম, ক্লাছ 12ৰ 6টা ছাবজেক্ট আছে, 6টা ছাবজেক্ট আপোনালোকে লিখিব লাগিব। তাৰপিছত গ্ৰেজুৱেশ্যনৰ ডিটেইলছ আপোনালোকে দিব লাগিব, গ্ৰেজুৱেশ্যন ইয়েৰ, পাছ ইয়েৰ এক্সামিনেশ্যন, অৰ্থাৎ আপুনি গ্ৰেজুৱেশ্যন কেতিয়া পাছ কৰিব, যদি পাছ কৰিছে পাছ বুলি দিব, যদি আপোনালোকে এপিয়াৰিং হৈছে এপিয়াৰিং বটনটোত ক্লিক কৰিব। তাৰপৰা হেভ ইউ পাছ গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ, এইবুলি যিসকল ছাত্ৰ ছাত্ৰী FYUGP আছে তেওঁলোকৰ 4 বছৰ কমপ্লিট হ'লে অনাৰ্ছ ডিগ্ৰী পাব। 3 বছৰত হয়তো আপোনালোকৰ অনাৰ্ছ ডিগ্ৰী দিয়া নহয়, আপোনালোকে যিখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখনত চাই ল'ব। যদি 6th ছেমিষ্টাৰ মাৰ্কশ্বিটখনত বা 5th ছেমিষ্টাৰ মাৰ্কশ্বিটখনত অনাৰ্ছ লিখা আছে তেতিয়াহ'লে অনাৰ্ছ বুলি দি অনাৰ্ছৰ ছাবজেক্টটো অৰ্থাৎ যিটো মেজৰলৈ পঢ়িছে সেইটোক আপোনালোকে ইয়াত লিখি দিব, গ্ৰেজুৱেশ্যন অনাৰ্ছ ছাবজেক্ট সেইটো আপোনালোকে লিখি দিব। যদি আপোনালোকৰ নাই তেতিয়াহ'লে এইটো নোট ৰাখিব। নোট ৰাখিলে গ্ৰেজুৱেশ্যন নেম অফ দ্য বৰ্ড, অৰ্থাৎ আমি কোনখন ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে এইটো আপোনালোকে লিখি দিব। মই দেখুৱাবৰ কাৰণে আপোনালোকৰ শ্বৰ্টকৈ লিখি দিছোঁ, আপোনালোকে সম্পূৰ্ণকৈ লিখিব। গ্ৰেজুৱেশ্যন ইনষ্টিটিউশ্যন কলেজ নেম, বড়োলেণ্ড ইউনিভাৰ্চিটি বা আদাৰ যি হয়, আদাৰ হ'লে ইয়াত কৈছে গ্ৰেজুৱেশ্যন নেম অফ দ্য আদাৰ বৰ্ড আৰু ইউনিভাৰ্চিটি, ইয়াত বৰ্ডখন নামটো সুধিছে যেতিয়া আপোনালোকে বৰ্ডে দিব লাগিব। গ্ৰেজুৱেশ্যন কোৰ্চ নেম, গ্ৰেজুৱেশ্যন আপোনালোকে কি কোৰ্চ কৰিছিলে সেইটো দিব। গ্ৰেজুৱেশ্যন ডিভিজন নাম, গ্ৰেজুৱেশ্যন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, অৰ্থাৎ আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে সেইটো আপোনালোকে উল্লেখ কৰিব। আপোনালোকৰ যি ধৰি লওক গুৱাহাটী ইউনিভাৰ্চিটি হ'লে গুৱাহাটী ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ডিব্ৰুগড় হ'লে ডিব্ৰুগড়, যি ইউনিভাৰ্চিটি নহওক সেইটো দিব। তাৰপিছত ইয়াত আপোনালোকে দি দিব, মই এনেই আপোনালোকক দেখুৱাবৰ কাৰণে দি দিছোঁ। গ্ৰেজুৱেশ্যন ছাবজেক্ট কম্বিনেশ্যন, ধৰি লওক আপুনি যি পঢ়িছিলে মাইনৰ আৰু মেজৰ যদি পঢ়িছিলে 2টা ছাবজেক্টেই দিব। যদি বেলেগ আপোনালোকে ইংলিছ আছামিজো দিম বুলি ভাবিছে দিব পাৰে, কিন্তু মই আৰু মেজৰ আৰু মাইনৰ 2টাই দিছোঁ, বেলেগ দিয়া নাই। এইখিনি কৰাৰ পিছত ছেভ এণ্ড নেক্সট বটনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এইখিনি ডিটেইলছখিনি আহিব, সুধিছে শুদ্ধ হৈছে না, শুদ্ধ হৈছে যদি আপোনালোকে নেক্সট বটনত ক্লিক কৰিব, যদি শুদ্ধ নহয় আপডেট বটনটোত ক্লিক কৰি আপডেট কৰিব পাৰে। তাৰপিছত নেক্সট বটনটোত ক্লিক কৰিব। নেক্সট বটনটোত ক্লিক কৰাৰ পিছত ফটো, অৰ্থাৎ আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে ডকুমেণ্টখিনি দিবলৈ আহিব। ইয়াত আপোনালোকৰ ফটো এইখিনি থাকিবই, ফটো ছিগনেচাৰ এইখিনি অলৰেডি আপোনালোকৰ আপলোড থাকিবই। তাৰপিছত আপোনালোকৰ যি এক্সট্ৰা আপোনালোকৰ ছাবজেক্ট বা এক্সট্ৰা যি আহিছে সেইটো আহিছে আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু আপোনালোকৰ চাৰ্টিফিকেট একেটা PDF-তে আপলোড কৰিব লাগিব। তেনেকৈ ক্লাছ 12ৰো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট একেটা PDF-তে আপলোড কৰিব লাগিব। আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট দিবলৈ অহা নাই, যিহেতু আপোনালোকে আপোনালোকে কি কৰিলে, যিহেতু এপিয়েড বুলি দিলে, এপিয়েড বুলি দিয়াৰ কাৰণে আপোনালোকৰ দিবলৈ নাহিলে। আপোনালোকৰ যদি পাছ কৰে 2025-26 চনত যদি পাছ কৰিছে তেতিয়াহ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিবলৈ কিন্তু আহিব, সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যদি এপিয়েড হৈছে 2026 চনত যদি ৰিজাল্ট আহিব তেতিয়াহ'লে আপোনালোকৰ আপলোড কৰিবলৈ নাহে। গতিকে এনেকৈ আপোনালোকে
প্ৰচেছখিনি কৰি পেলাই প্ৰথম কমপ্লিট প্ৰফাইল তাৰপিছত এনেকৈ প্ৰগ্ৰেম এপ্লাই কৰি লাষ্টত আপোনালোকৰ প্ৰিভিউটো আহিব ফৰ্মখনৰ প্ৰিভিউটো অহাৰ পিছত আপোনালোকে ভালদৰে চোৱাৰ পিছত আপোনালোকৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো কৰি দিব তাৰপিছত পে'মেণ্টটো কৰি দিয়াৰ পিছত আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব পে'মেণ্টটো চাবৰ কাৰণে আপোনালোকৰ যি ডাছবৰ্ড আছে ডাছবৰ্ডত গৈ পেলাই আপোনালোকে পে'মেণ্টটো চাব পাৰিব